হেল্ল' ষ্টুডেণ্টছ, আজি আমি তোমালোকৰ চিলেবাছত থকা পাৰ্চেণ্টেজ শতাংশ এই টপিকটো আলোচনা কৰিবলৈ লৈছোঁ। আমি পাৰ্চেণ্টেজ বুলিলে সদায় এটা বস্তু গম পাব লাগিব যে পাৰ্চেণ্টেজ সদায় আমি কিহত উলিয়াওঁ? 100ত উলিয়াওঁ, নহয়নে? মই একেবাৰে বেছিক লেভেলৰ পৰা বুজাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বহুত ষ্টুডেণ্ট আছে যিসকলে মেথছক ভয় কৰে আৰু মেথছৰ বেছিক বস্তুবিলাক আচলতে বহুতে পাহৰি গ'ল। হাইস্কুলতে পঢ়া বহুতে পাহৰি গৈছে আৰু নহ'লে বা কিছুমানৰ বেছিকটো ক্লিয়াৰ নাই। গতিকে মই বেছিকটো প্ৰথমতে বুজাই ল'ব বিচাৰিছোঁ, তাৰপিছত আমি নেক্সট কুৱেশ্যন আনচাৰ প্ৰেক্টিছৰ কাৰণে যাম। ঠিক আছে? এতিয়া চোৱা, কনভাৰ্ট ফ্ৰেকশ্যন টু পাৰ্চেণ্টেজ। এটা ফ্ৰেকশ্যনক কেনেকৈ পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰা হয়। এতিয়া ইয়াত আমাৰ কি দিছে? ফ্ৰেকশ্যনটো দিয়া আছে 4/5। গতিকে ইয়াক মই কিহলৈ নিম? পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজ যেতিয়া উলিয়াই সদায় কি বুলি কৈছিলোঁ? 100%ত উলিয়াব লাগে। গতিকে আমি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰাৰ কাৰণে আমি ইয়াক 100%এ মাল্টিপ্লাই কৰিছোঁ। ঠিক আছে? এই 5ৰে 100ক কিমান বাৰ যাব? 20 বাৰ যাব। ঠিক আছে? এতিয়া আমি কিমান পালোঁ তেনেহ'লে? 4 পূৰণ 20 কিমান হ'ব? 80%। গতিকে এই ফ্ৰেকশ্যনটো আমি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি দিলোঁ। ঠিক আছে? এইটো যদি বুজি পাইছে তেনেহ'লে এইটো কৰিবলৈ একেবাৰে ইজি হ'ব। এইটো এক্সামত নাহে, কিন্তু বেছিকটো ক্লিয়াৰ কৰিবৰ কাৰণে মই এই বস্তুটো বুজাই দিছোঁ। ঠিক আছে? এতিয়া 3/20 ইয়াক আমি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব লাগে। গতিকে আমি 100% এটা মাল্টিপ্লাই কৰিম। গতিকে ইয়াৰ 0 এটা আমি কাটি দিব পাৰোঁ। ঠিক আছে? এই 2য়ে 10ক কেইবাৰ যাব? 5 বাৰ যাব। এতিয়া 3 আৰু 5 পূৰণ কৰি দিলে কিমান হ'ব? 15%। তাৰমানে 3/20ক আমি যদি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰোঁ, তাৰ মানটো আমি কিমান পাম? 15%। ক্লিয়াৰ? ঠিক আছে। নেক্সট, কনভাৰ্ট পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন। পাৰ্চেণ্টেজক এবাৰ কিহলৈ নিব লাগে? ফ্ৰেকশ্যনলৈ দিব লাগে। যেতিয়া আমি পাৰ্চেণ্টেজক ফ্ৰেকশ্যনলৈ নিওঁ, তেতিয়া আমি কি কৰিব পাৰিম? এই পাৰ্চেণ্টেজ চিনটোৰ ঠাইত আমি কি পাতিব পাৰিম? 1/100। ঠিক আছে? পাৰ্চেণ্টেজৰ জেগাত আমি কি পাতিব পাৰিম? 1/100। কটাকটি যাবনে? 4য়ে গৈ আছে। 4 দুগুণ 8। 4 দুগুণ 8 কিমান থাকি গ'ল? 2 থাকিলে 20 হ'ব। 4 5 গুণ 20। গতিকে কটাকটি গুচি গ'লত আমাৰ কিমান থাকিলে? 2/25। সেইটো আৰু কটাকটি নাযায়। গতিকে 2য়ে 1ৰ লগত ইনটু কৰিলে 2, তলত থাকিলে 25। হৈ গ'ল? এইটো বুজি পালে কেনেকৈ পাৰ্চেণ্টেজক আমি ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিব পাৰোঁ। ঠিক আছে? এতিয়া এইটো হাফ, এই পাৰ্চেণ্টেজৰ জেগাত মই কি পাতিবলৈ কৈছোঁ? 1/100। কটাকটি যোৱা বস্তু কিবা আছে নেকি? একো নাই। গতিকে তলে তলে পূৰণ কৰি দিলে হ'ল। 2য়ে 100ৰ লগত পূৰণ কৰি দিলে 200, 1 আৰু 1 পূৰণ কৰি দিলে 1। এইটোৱে আনচাৰ। এইখিনি আছিলে একেবাৰে বেছিক, পাৰ্চেণ্টেজৰ একেবাৰে বেছিক জ্ঞান। এতিয়া আমি নেক্সট কুৱেশ্যন আনচাৰ প্ৰেক্টিচলৈ যাওঁ। এতিয়া আমি এক্সামত কেনেকুৱা ধৰণৰ পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন আহে তাৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া ইয়াত কুৱেশ্যনটোত কি দিছে? হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ৰেচিঅ' 5:4? 5:4ৰ আমাক কি লাগে? পাৰ্চেণ্টেজ লাগে। ঠিক আছে? 5:4 আমি এই 5:4টোক এনেকৈ পাতিব পাৰোঁ নেকি? 5/4 বুলি পাৰোঁ, কাৰণ আমাৰ যেতিয়া বস্তু এটা ৰেচিঅ'ত থাকে তাক আমি ভগ্নাংশত পাতিব পাৰোঁ। ঠিক আছে? উলিয়াব লাগে কিহত? পাৰ্চেণ্টেজত। মই কি কৈছিলোঁ? পাৰ্চেণ্টেজত উলিয়াবলৈ সদায় 100% এটা মাল্টিপ্লাই কৰিব লাগে। গতিকে 4য়ে 100ক কেইবাৰ যাব? 25 বাৰ যাব। 4 25 100 হয়। এতিয়া 5 আৰু 25 পূৰণ কৰি দিওঁ। 5 25 125। একদম চিম্পুল, 30 ছেকেণ্ডমানতে আনচাৰ ওলাই যায়। মই এইটো বুজাইছোঁ কাৰণে সময় লাগিছে, নহ'লেতো আৰু সোনকালে ওলায়। গতিকে 125 ক'ত আছে? আনচাৰ ডি। গতিকে আমাৰ আনচাৰ কি হ'ব? ডি ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে? অ'কে, নেক্সট। এতিয়া আমি চাম 2 নম্বৰ কুৱেশ্যনটো। ইন এ ক্লাছ 70% ষ্টুডেণ্টছ আৰ প্ৰেজেণ্ট। এটা ক্লাছত 70% ষ্টুডেণ্ট প্ৰেজেণ্ট আছে। এণ্ড 90 ষ্টুডেণ্টছ আৰ এবচেণ্ট। 90 কি আছে? এবচেণ্ট আছে। তাৰমানে 70% প্ৰেজেণ্ট
100ৰে যদি 70% প্ৰেজেণ্ট থাকে এবচেণ্ট কিমান পাৰ্চেণ্ট থাকিব 30%। আকৌ সেই 30%ৰ মানটো এই 90টা ষ্টুডেণ্টছ আৰ এবচেণ্ট বুলি কোৱা নাই জানো তাৰমানে 30% মানটো 90ৰ সৈতে ছেইম নহ'ব জানো বুজি পালে নাই বস্তুটো বাৰু আকৌ এবাৰ চাওকচোন 70% ষ্টুডেণ্টছ আৰ প্ৰেজেণ্ট টোটেল 100% তাৰে 70% প্ৰেজেণ্ট আছে তেনেহ'লে 30% কি আছে তেনেহ'লে এবচেণ্ট আছে এটা কুৱেশ্যনটোত কৈছে এণ্ড 90 ষ্টুডেণ্টছ আৰ এবচেণ্ট সেই যোনটো এবচেণ্ট 30% এই 90টা ষ্টুডেণ্টেই নহয় জানো বুজি পালে গতিকে এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁনে 30ৰ মানটো কি হ'ব তেনেহ'লে 90 তেনেহ'লে আমাক সুধিছে কিমান ফাইন টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ টোটেল ক্লাছটোত কিমান ষ্টুডেণ্ট আছিলে সেইটো আমাৰ উলিয়াব লাগে আমি টোটেলটো কিমান বুলি কৈছিলোঁ সদায় 100% উলিয়াই এতিয়া 30ৰ মানটো যদি 90 হয় 100ৰ মানটো কিমান হ'ব তেতিয়া 90 পূৰণ 100টো ওপৰত যাব এই 30টো তলত আহিব ঠিক আছে বুজি পালে এতিয়া ইয়াৰ 0 এটাই কাটি দিওঁ 3য়ে 9 কেইবাৰ যাব 3বাৰ যাব গতিকে আমি কিমান পালোঁ 3 পূৰণ 100 300 অপশ্যনত আছেনে আছে তেনেহ'লে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ বুজি পালেনে টান নেকি একেবাৰে ইজি নেক্সট কুৱেশ্যনটো চাওক এতিয়া কি কৈছে এ ফ্ৰুইট চেলাৰ হেড চাম এপলছ এজন ফ্ৰুইট বেচা মানুহৰ হাতত কিছুমান আপেল আছিলে ঠিক আছে হি চেলছ 40% আপেলছ 40% বিক্ৰী কৰি দিলে তেনেহ'লে কিমান পাৰ্চেণ্ট থাকিলে 100%ৰ পৰা 40% আপেল সি কি কৰি দিলে বিকিলে তেনেহ'লে তেওঁৰ ওচৰত কিমান আৰু আপেল আছে 60% আপেল আছে এণ্ড ষ্টিল হেজ 420 আপেলছ আগৰটো নিচিনা একেই হয়নে যে 60% আপেল যদি তেওঁৰ হাতত আছে সেই 60%ৰ মানটো এই 420টোৰ সমান হয়নে নহয় বৰ্তমান 420টা আপেল আছে গতিকে সেই 60% আপেলৰ মানটোৱে 420টা মানে হ'ল এইটো এতিয়া আমি কেনেকৈ কৰিব পাৰিম তেনেহ'লে 60%ৰ মানটো আমাৰ কিমান দিয়া আছে 420 এই কুৱেশ্যনটোত কি কৈছে এতিয়া উলিয়াব লাগে আমি হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ আপেলছ হি হেড অৰিজিনেলি টোটেল নাম্বাৰ অফ কিমান আপেলছ আছিলে টোটেল মানে কি বুলি কৈছিলোঁ মই মুঠ হ'বলৈ হ'লে পাৰ্চেণ্টেজত কিমান হয় সদায় 100 গতিকে 100ত আমি মানটো উলিয়াম এইফালে 420 আছে পূৰণ এই 100টো ইয়াত পূৰণ হ'ব এই 60টো ক'ত আহিব তলত আহিব বুজি পালে তাৰমানে 100%ৰ মানটো আমি উলিয়াবলৈ হ'লে 60/420 ইয়াৰ 0 এটা কাটি দিম 642ত কিবা যাব 7 বাৰ 7 আৰু 100 পূৰণ কৰি দিলে আমি কিমান পাম 700 গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোত চাওঁ তেনেহ'লে বাই চেলিং এন আৰ্টিকেল 270 এ মেন লছেছ 10% ঠিক আছে 270 টকাত বিকি মানুহজনৰ কিমান লষ্ট হৈছে 10% লষ্ট হৈছে এট হোৱাট প্ৰাইচ শুড হি চেল ইট so as to get 20% তেনেহ'লে মানুহজনে কিমান টকাত বিক্ৰী কৰিলে 20% প্ৰফিট লাভ কৰিব পাৰিব কুৱেশ্যনটো বুজি পাইছেনে বাই চেলিং এন আৰ্টিকল 270 এ মেন লছেছ 10% মানে 270 টকাত বিক্ৰী কৰি মানুহজনৰ 10% লোকচান হৈছে এট হোৱাট প্ৰাইচ শুড হি চেল ইট so as to get 20% তেনেহ'লে কিমান টকাত বিকিলে মানুহজনে 20% প্ৰফিট লাভ কৰিব পাৰিব তেনেহ'লে তাৰমানে এই যে 10%টো লোকচান হৈছে অৰিজিনেল প্ৰাইচটো আমি কিমান বুলি ধৰি ল'ম পাৰ্চেণ্টেজত উলিয়ালে আমি মুঠ পাৰ্চেণ্টেজটো আমাৰ কিমান হয় 100 তাৰমানে 10% লষ্ট হৈছে মানুহজনৰ হ'ল তেতিয়া 100তকৈ 10 কমাই দিওঁ তাৰমানে 90ৰ মানটো আমাৰ কিমান বুলি ধৰিব পাৰিম আমি তেতিয়া 90 10% লোকচান কৰিছে 90ৰ মানটো সি কেই টকাত বিকিছে তাৰমানে 270 টকাত বিকিছে বুজি পালে নাই কওক এতিয়া নেক্সট এট হোৱাট প্ৰাইচ শুড হি চেল ইট so as to get 20% 20% প্ৰফিট কৰিব লাগে অৰিজিনেলটো আমাৰ কিমান বুলি কৈছিলোঁ 100 ইয়াত 20% প্ৰফিট কৰিবলৈ হ'লে এইটো 120 বুলি আমি ধৰিব পাৰিমনে হ'ল আগৰটোত 100 তাত 10% লোকচান হৈছে কাৰণে আমি 90 বুলি ধৰিছোঁ এবাৰ আমি কিমান টকাত অৰিজিনেলতকৈ কিমান 20% প্ৰফিট কৰিব লাগিব সেইকাৰণে অৰিজিনেল আছিলে কিমান 100 তাত 20% প্ৰফিট কৰিবলৈ হ'লে আমি 120 বঢ়াই দিছোঁ ঠিক আছে এতিয়া আমি 120ত উলিয়াই দিলে আমাৰ টোটেল আনসাৰটো আমি পাই যাম ঠিক আছে 270 পূৰণ 120 90টো ক'ত আহিব তলত আহিব ইয়া 0 এটাই কাটি দিওঁ 9 27ক কেইবাৰ যাব 3 বাৰ গ'ল 3 আৰু 120 পূৰণ কৰিম 3 0 0 3 2 গুণ 6 3 গুণ
3 তাৰমানে আমি কিমান পালোঁ 360 360 অপশ্যনত আছেনে আছে গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ টান নেকি একেবাৰে ইজি অংকক ভয় কৰিলে ভয় হয় আৰু যদি আপুনি ইজি বুলি ভাবি কৰি থাকে আপুনি সহজতে বস্তুবিলাক উলিয়াব পাৰিব খালি কুৱেশ্যনটোত কি কৈছে এইটো ভালদৰে কুৱেশ্যনটো পঢ়িব লাগে আৰু বুজিবলৈ চেষ্টা কৰিব লাগে ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনত কি বুলি কৈছে চাওক এ মেন চেলছ এন আৰ্টিকল এট 230 টকা এজন মানুহে 230 টকাত এটা আৰ্টিকল কি কৰিছে বিক্ৰী কৰিছে এণ্ড গেইনছ 15% আৰু 15% কি কৰিছে প্ৰফিট কৰিছে ফাইণ্ড দ্য কষ্ট প্ৰাইচ অফ দ্য আৰ্টিকল অ'কে আমি কষ্ট প্ৰাইচটো কি বুলি ধৰি ল'ম 100 কষ্ট প্ৰাইচটো আমি কি বুলি ধৰি ল'ম 100 বুলি তেনেহ'লে মানুহজনে 230 টকাত বস্তুটো বিক্ৰী কৰিছে 230 টকাত বিক্ৰী কৰিছে আৰু 15% প্ৰফিট কৰিছে 15% প্ৰফিট কৰিছে 115%টো কিমান বেছি প্ৰফিট মানে কি হ'ব বেছি হ'ব 115 মানটো তাৰমানে কিমান দিয়া আছে 230 দিয়া আছে ঠিক আছে তেনেহ'লে আমি এই 100 মান উলিয়াব লাগে 100 মানে কি অৰিজিনেল বস্তুটো কিমান টকাত কিনিছিলে সেইটোহে উলিয়াব লাগে কিন্তু অৰিজিনেলটো আমি কিমান বুলি ধৰিম 100 ঠিক আছে 230 পূৰণ কি হ'ব 100 হ'ব তলত কিমান আহিব 115 এইটো 115 230ক কটাকটি গৈ আছে ডাইৰেক্ট দুবাৰ যাব 115 230ক কিবা যাব দুবাৰ যাব 2 আৰু 100 পূৰণ কৰি দিলে কিমান হ'ব 200 হ'ব 200 আছেনে অপশ্যনত আছে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ হৈ গ'ল নেক্সটটো চাওক এবাৰ কি কৈছে A student has to secure 40% marks to pass. এজন ষ্টুডেণ্টক 40% marks পালে ষ্টুডেণ্টজনে পাছ কৰে he gets 90 marks and fails by 10 marks তেওঁ কিমান পালে 90 নম্বৰ পালে আৰু ফেইল কৰিলে কিমানত 10 নম্বৰত এতিয়া মেক্সিমাম মাৰ্ক পৰীক্ষাটোত কিমান আছিলে সেইটো উলিয়াব লাগে ঠিক আছে এতিয়া 40% marks to pass 40% কিমান পাব লাগে পাছ কৰিবলৈ মাৰ্কছ লাগে হয়নে মানুহ ল'ৰাটোৱে কিমান পালে 90 পালে কিমানত ফেইল কৰিলে 10 মাৰ্কত ফেইল কৰিলে তাৰ 90 10 তেনেহ'লে কিমান হ'ব 90 10 100 তাৰমানে এই 100 নম্বৰটোৱে 40%ৰ সমান নহ'ব জানো কুৱেশ্যনটোত কি কৈছে আকৌ এবাৰ মন কৰক 40% মাৰ্কছ পাছ কৰিব লাগে সি পালে 90 ফেইল কৰিলে কিমানত 10ত তাৰমানে 90টো সি পাব লাগিছিলে কিমান তেনেহ'লে 100 পোৱা হ'লে তাৰ 40% হৈ যায় তেতিয়া সি পাছ কৰে ঠিক আছে এতিয়া আমাক উলিয়াব লাগে মেক্সিমাম মাৰ্কছ মেক্সিমাম মানে কিমান আমি সদায় কিহত উলিয়াম 100ত উলিয়াম মেক্সিমাম উলিয়াম আমি কেতিয়া সদায় 100ত উলিয়াম সৰি এইটো 100 হ'ব পূৰণ এই 100টো ওপৰত যাব এই 40টো ক'ত আহিব তলত আহিব ইয়াৰ 0 এটাই ইয়াৰ 0 এটা যাব আৰু কটাকটি যাবনে যাব এই 4 100 কাটি দিওঁ 4 25 100 এতিয়া 25ৰ লগত 10 পূৰণ কৰি দিলে আমি কি পাম 250 অপশ্যনত আছেনে আছে তাৰমানে অপশ্যন নাম্বাৰ এ হ'ল শুদ্ধ উত্তৰ ইয়াৰ টান নেকি একেবাৰে সহজ হয়নে অ'কে আপোনালোকে কুৱেশ্যন যদি একেবাৰতে বুজি নাপায় ৰিপিট কৰি চাব ঠিক আছে আৰু বুজি নাপালে মোক কমেণ্টত ক'ব যে বুজি নাই পোৱা আৰু যদি ভাল পাইছে ভিডিঅ'টো তেনেহ'লে কমেণ্টত ক'ব যে ছাৰ ভাল লাগিছে তেতিয়া মোৰ ওপৰত আৰু অলপ উৎসাহিত হ'ম আৰু নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ভাল অ'কে নেক্সট কুৱেশ্যনটো এবাৰ চাওক টু নাম্বাৰ্ছ আৰ ৰেচপেক্টিভলি 20% এণ্ড 40% মোৰ দেন এ থাৰ্ড নাম্বাৰ কি কৈছে টু নাম্বাৰ্ছ দুটা নাম্বাৰ্ছ হয় সিহঁতে ৰেচপেক্টিভলি 20% এণ্ড 4% মোৰ দেন 20% আৰু 40% বেছি কাতকৈ দেন এ থাৰ্ড নাম্বাৰ তৃতীয়টো নাম্বাৰতকৈ 20% আৰু 40% বেছি বুলি কৈছে বেলেগ দুটা নাম্বাৰ ঠিক আছে দ্য ৰেচিঅ' অফ দ্য টু নাম্বাৰ ইজ বাকী দুটা নাম্বাৰত তেতিয়াহ'লে আমাক কি উলিয়াব লাগে ৰেচিঅ' উলিয়াব লাগে গতিকে থাৰ্ড নাম্বাৰটো যদি মই 100 বুলি ধৰি লৈছোঁ থাৰ্ড নাম্বাৰটো কি বুলি ধৰিছোঁ 100 বুলি ধৰিছোঁ এতিয়া ৰেচিঅ' উলিয়াব লাগে ফাৰ্ষ্ট নাম্বাৰ আৰু ছেকেণ্ড নাম্বাৰ এতিয়া ফাৰ্ষ্ট নাম্বাৰ এইটো ফাৰ্ষ্ট নাম্বাৰ ঠিক আছে ইয়াত কি আহিব ছেকেণ্ড নাম্বাৰ এইবোৰ নাপাতিলেও হয় হা মই বুজাবলৈহে পাতি দিছোঁ
এতিয়া ফাৰ্ষ্ট নাম্বাৰৰ ৰেচিঅ' কিমান পাৰ্চেণ্ট বেছি বুলি কৈছে 20% বেছি কাতকৈ বেছি এই থাৰ্ড নাম্বাৰটোতকৈ বেছি 100তকৈ 20 বেছি হ'লে কিমান হ'ব তেতিয়া 120 হ'ব ঠিক আছে আকৌ তাৰ পিছৰ নাম্বাৰটো কিমান পাৰ্চেণ্ট বেছি বুলি কৈছে 40% 100তকৈ 40 বেছি বুলি ক'লে কিমান হ'ব 140 গতিকে ইয়াৰ 0 এটা কেঞ্চেল গ'ল 2 কাটো 2 6 গুণ 12 2 7 গুণ 14 আৰু এই দুটাত কটাকটি যাব জানো নাযায় কিমান পালোঁ 6/7 তাক অনুপাতত ভাঙি দিলে আমাৰ 6:7 হ'বনে হ'ব 6:7 অপশ্যন বিত আছে গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ সেইটোৱে নেক্সট 8 নম্বৰ কুৱেশ্যনটো তেতিয়া আমাক কি কৈছে আমি মন কৰোঁ The price of an article is first increased by 40%. এটা article first increase কৰি দিলে কিমান 40% and the decrease by 25%. আকৌ decrease কৰি দিছে কিমান 25%. The net change in the price will be কিমান চেঞ্জ হ'ল ঠিক আছে এইটো যদি আমি উলিয়াবলৈ যাওঁ ইয়াত এটা ফৰ্মুলা আছে ফৰ্মুলা ইউজ কৰিও আমি উলিয়াব পাৰোঁ আৰু নহ'লে বা আমি বেসিক মেথডতো উলিয়াব পাৰোঁ বেসিক মেথডটো প্ৰথমতে শিকি লওক The price of an article is first increased by 40%. 40%. Original price to আমাৰ ধৰি লৈছোঁ আমি 100 ঠিক আছে অৰিজিনেলি আমাৰ কিমান আছিলে 100 আছিলে এতিয়া ফাৰ্ষ্ট ইনক্ৰিজ বাই 40% 40% ইনক্ৰিজ কৰিছে 140% বঢ়াই দিলে কিমান হ'ব 140 হ'ব এণ্ড দ্য ডিক্ৰিজ বাই 25% পিছত আকৌ ডিক্ৰিজ কৰি দিলে কিমান 25% ক'ৰ পৰা বিক্ৰী কৰিছে প্ৰথমতে 40% বঢ়াই পেলাই আমি পালোঁ 140 এতিয়া আকৌ এই 140ৰ পৰা মানে 25%টো আকৌ কমাই দিছে মানে গম পালেনে গতিকে 140ৰ আমি কিমান কৰিব লাগিব 25 এতিয়া 140ৰ পৰা 25 কমাই আপুনি ইয়াত 115 পাতিব নোৱাৰে ভুল হৈ যাব 100 পৰা 40% উলিয়াবলৈ সহজ সেইকাৰণে আমি 140 ডাইৰেক্ট হৈ যায় কিন্তু 140ৰ 25% আমি উলিয়াই চাব লাগিব ঠিক আছে উলিয়াই চাওঁ 140ৰ আমি কিমান উলিয়াম 25% উলিয়াম 25/100 ওকে 25 ডাইৰেক্ট কাটি দিওঁ 100 4 বাৰ যাব 4 কটাকটি যাবনে 4 যাব কাটি দিওঁ 4 14ক নেযায় 14 ওচৰ সংখ্যা 12ক যাব হয়নে 4 3 গুণ 12 কিমান থাকি গ'ল 14 4 3 গুণ 12 পালোঁ 2 থাকিলে 2 2 0 আগত আহিলে কিমান হ'ব 20 গতিকে 4 5 গুণ 20 আমি কিমান পালোঁ তেতিয়া 35 এই 140 আৰু ইয়াত কিমান পালোঁ আমি 35 পালোঁ হয়নে 35 পালোঁ তেনেহ'লে এই 35টো কি কৰিছিলে ডিক্ৰিজ কৰিছিলে কমাইছিলে তাৰমানে হয় নাই কমাইছিলে গতিকে এই 140ৰ পৰা 35 যদি মই কমাই দিওঁ কিমান পাম 100 কিমান পাম 5 105 পাম ঠিক আছে এতিয়া আমাক কুৱেশ্যনটোত কি কৈছে দ্য নেট চেঞ্জ ইন দ্য প্ৰাইচ উইল বি টোটেল আমাৰ নেট চেঞ্জটো কিমান হ'ল বুলি কৈছিলে আগতে আছিলে কিমান 100 এতিয়া পালোঁ 105 তেনেহ'লে আমাৰ নেট চেঞ্জটো কিমান হ'ল 5% এটা নেট চেঞ্জ হ'ল গতিকে এইটো 5% হ'ব নাই হ'ব 105ৰ পৰা যদি আমি 100 বিয়োগ কৰি দিওঁ কিমান থাকিলে 5 থাকিলে গতিকে 5% গতিকে C2 হৈছে কাৰেক্ট আনচাৰ এইটো এটা ফৰ্মুলা ইউজ কৰি কৰিব পাৰি ফৰ্মুলাটো মই আজি নিশিকাওঁ নেক্সট ক্লাছত শিকাই দিম ঠিক আছে ওকে নেক্সট 9 নম্বৰটো এইটো চাওক দ্য প্ৰাইচ অফ এন আৰ্টিকল ইজ ডিক্ৰিজ বাই 40% প্ৰথমতে এবাৰ ডাইৰেক্ট কি কৰিছে ডিক্ৰিজ কৰিছে আগতকৈ অকণমান উল্টা আগতত প্ৰথমতে ইনক্ৰিজ কৰিছিলে তাৰপিছত ডিক্ৰিজ কৰিছিলে ইয়াত কি কৰিছে প্ৰথমতে ডিক্ৰিজ কৰিছে তাৰপৰা আকৌ কি কৰিব ইনক্ৰিজ কৰিব ঠিক আছে ডিক্ৰিজ কিমান কৰিলে 40% ডিক্ৰিজ কৰিছে অৰিজিনেলটো আমি প্ৰথম ধৰি ল'ম ঠিক আছে অৰিজিনেলটো আমি প্ৰথম ধৰি ল'ম অৰিজিনেলটো কিমান 100 ডিক্ৰিজ কৰিছে কিমান 40% ডিক্ৰিজ মানে কমাই দিছে 100 পৰা 40% কমাই দিলে কিমান থাকিলে 60 থাকিলে এণ্ড দেন ইনক্ৰিজ বাই 20% আকৌ কিমান কৰি দিলে ইনক্ৰিজ কৰি দিলে 20% এটা 60ৰ 20% ইনক্ৰিজ কৰিছে হা এই 60ৰ 20%টো আমি উলিয়াই ল'ব লাগিব 20/100 হৈ গ'ল ইয়াৰ 0 এটা কাটি দিওঁ
2 10 কেইবাৰ যাব 5 বাৰ যাব এই 5 60 5 বাৰ 60 নহয় জানো আমি কিমান পালোঁ 12 পালোঁ ঠিক আছে আছিলে 60 এবাৰ কৰিছিলে কিমান ইনক্ৰিজ কৰিছিলে 20% গতিকে 60 পৰা 12 বঢ়াই দিব লাগিব তাৰমানে এটা 60 12 বঢ়াই দিলে আমি কিমান পালোঁ 72 পালোঁ ঠিক আছে 60 12 বঢ়াই দিলত কিমান পালোঁ 72 পালোঁ এতিয়া কোৱেশ্চনটোত কি কৈছে দা নেট চেঞ্জ ইন দা প্ৰাইচ উইল বি নেট চেঞ্জটো কিমান হ'ল আগতে আছিলে 100 এতিয়া পালোঁ 72 তাৰমানে 100 পৰা 72 কিমান হ'ব কিমান থাকিলে 100 পৰা 72 গ'লে 28 পামনে গতিকে এই 28%টো আমাৰ কি হ'ব আনসাৰ হ'ব কোৱেশ্চন অপশ্যন ডি টো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে তেনেহ'লে আজি আপোনালোকে ক্লাছটো বুজি পালে নাই কওক ভালকৈ যদি বুজি নাই পোৱা আকৌ এবাৰ ভালকৈ ভিডিঅ'কেইটা ৰিপিট কৰি পেলাই চাই দিব তেনেহ'লে ধুনীয়াকৈ নিশ্চয় বুজি পাব বুলি আশা থাকিল ঠিক আছে থেংক ইউ